আপোনালোকে চাই আছে মিডল ব্লক ইন আছাম, য'ত মই আছোঁ ফ্লাইঅভাৰৰ ওপৰত প্ৰজ্ঞা সেতু, লগতে আছে কাষতে নলবাৰী কলা শহীদতলা কবৰস্থান। আৰু মই আজি ফুৰিবলৈ যাই আছোঁ নলবাৰী টাউন। তো নলবাৰী টাউনলৈ স্বাগতম। আৰু লগতে আছে কাষতে আছে পাৱাৰ হাউচ। পাৱাৰ হাউচ মানে সেই পাৱাৰ হাউচ নহয়, ৰেলৰ পাৱাৰ হাউচ, মানে ইঞ্জিনবিলাক যে চলে তাৰে পাৱাৰ হাউচ এইটো। আৰু কাষতে আছে আমাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী, তাৰে সন্মুখতে আছে আমাৰ গায়ত্ৰী হোটেল। এইখন গায়ত্ৰী হল, কেতিয়াবা আহিলে থাকিব পাৰিব। তাৰে সন্মুখতে আছে চিটি লজ। আৰু এইখনটি জেগা হ'ল এনটি ৰোড। এনটি ৰোড বুলি ক'লে আপোনাক ই ৰিক্সাৰ পৰা যিকোনো যান বাহনে থৈ যাব ইয়াত। তো এইখন হ'ল ষ্টাইল বাজাৰ, তাৰে সন্মুখতে আছে জৈন মন্দিৰ। এই জৈন মন্দিৰটো চাওক কিমান ডাঙৰ জৈন মন্দিৰ, দেখিছে? মাউৰৰি জৈন মন্দিৰ এইটো। আৰু আমাৰো নলবাৰী কম নলবাৰী নহয় হা, বহুত ডাঙৰ নলবাৰী। আৰু কি ডাঙৰ ডাঙৰ বিল্ডিং, ইমানটো দেখাবলৈ বহুত টাইম লাগি যাব, 2-3 ঘণ্টা লাগি যাব। আৰু এখানটিৰ নাম জানেনে আপোনালোকে? নাগেৰাজ চক। এখানটি চাৰিআলিটোৰ নাম নাগেৰাজ চক। আৰু এখন হ'ল বহুত ডাঙৰ বজাৰ। আৰু এওঁৰ পিছভাগে ক'লো না আপোনাক, কি লাগিব? খাচী, পাঠা, ৰৌ মাছ, ভৌকা মাছ, ব্ৰইলাৰ, যি লাগে চব পাব। এখন বহুত ডাঙৰ মাছ বজাৰ। তো মই যাই আছোঁ বৰ্তমান কলেজ চকৰ ফালে। আৰু এইখন হ'ল নলবাৰী নেত্ৰালয় চকুৰে কয়। আৰু তাৰে কাষতে আছে আমাৰ চকু হস্পিটাল, বহুত পুৰণি চকু হস্পিটালটো এখন। তাৰপিছত আপোনাৰ এই মোৰ বন্ধুজনে ক'লাক যে আজি অলপ ফুৰি আহোঁ ই ৰিক্সাত। তো এই ভাড়াও মাৰি আছে, তাৰে লগত ময়ো অলপ ভিডিঅ' বনাই দিলোঁ। তো এইটো হ'ল নলবাৰী কলেজ, চিধাই গেলি নলবাৰী কমাৰ্চ কলেজ, অলপমান দেখাই দিলোঁ দিয়কচোন। আৰু বৰ্তমান ঘূৰাই দিলে কি নলবাৰী ল' কলেজৰ ফালে। তো নলবাৰী ল' কলেজৰো কিছু অলপমান চাই লওক। আৰু নলবাৰী গেটখনে চাই লওক, নলবাৰী ল' কলেজৰ, নলবাৰী আইন মহাবিদ্যালয় আমাৰ নলবাৰীতে আছে এইখন। মানে ই এনেকৈ ঘূৰাই দিলাক, মানে ই কৈছে হাজো পথেদি ওলাওক। হাজো পথ মানে আমাৰ এখানটি চক বজাৰ নহয়, হাজো বাছ ষ্টেণ্ড বুলি কয়। এই চিধাই গেলি আপোনালোকে দেখা পাব, যাই পাব আপোনালোকে হেৰি হাজো বিজুলী, আৰিকুছি, মৰুৱা। আৰু এই ইয়াত টেম্পুবিলাক ৰখি আছে ইয়াতে। ভাড়াটো নমাই দিব এতিয়া পেচেঞ্জাৰক। এই ভাড়াটো ল'লাক আৰু এই বৰ্তমান এই গাড়ীখন ঘূৰাই দিব এতিয়া। গাড়ী মানে ই ৰিক্সাখন। তো আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু সৰু আৰু ব্লগ এটা বনাই দিলোঁ। আৰু নাজানো সিমান জকি। জয় আই অসম। নেক্সট ভিডিঅ' আহি থাকিব আৰু।